ডিজিটেল কাৰ্ডটো খোলা হ'ল। ডিজিটেল কাৰ্ড খোলাৰ পিছত এই ওপৰলৈ তিনিডাল আঁচ আছে, তিনিডাল আঁচত চুই দিয়া। তিনিডাল আঁচত হোমত চুই দিয়া। হোমত চোৱাৰ লগে লগে আমাৰ চাৰ্টখন আহি গ'ল। ওপৰলৈ ঠেলি দিয়া, ওপৰলৈ ঠেলি দিয়া। ইয়াত এক মিনিট, ফেমিলি জীৱনদান গ্ৰুপ ফেমিলি ভেৰিফিকেশ্যন, তাত চুই দিয়া। তাত চুই দিয়া, ওপৰলৈ ঠেলি দিয়া। এক মিনিট, এই আমাৰ ইউটিউব চেনেলটো চুই দিয়া। আপোনালোকে আমাৰ ইউটিউব চেনেলটো ওপৰত ইউটিউব চেনেলটো চাব লাগিব। ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব লাগে, যদি কৰি থোৱা আছে এইটো নাহিব। ছাবস্ক্ৰাইব কৰি দিয়া, লাইক কৰি দিয়া, ছাবস্ক্ৰাইব অল কৰি থোৱা আছে চাগে, হৈ গ'ল। এতিয়া বেক কৰি দিয়া, বেক কৰি দিয়া, আৰু এবাৰ বেক। এতিয়া নেক্সট ক্লিক হেয়াৰ কৰি দিয়াচোন, ক্লিক হেয়াৰ। ইয়াতো ছাবস্ক্ৰাইব কৰি দিয়া, লাইক অলটো কৰি দিয়া, হৈ গ'ল। এতিয়া বেক কৰি দিয়া। সেইকেইটা কৰাৰ পাছতে আমাৰ নেক্সট পেজটো আহিব, বেক কৰি দিয়া। এতিয়া আকৌ ওপৰত ঠেলি দিয়া, আই হেভ ছাবস্ক্ৰাইব, বাছ। এতিয়া ওপৰত ZDGP নম্বৰ দি দিয়া। আপোনালোকে ইয়াতে ZDGP নম্বৰ দিব লাগিব, ZDGP নম্বৰ RT ZDGPটো হৈছে RT লিখাটো, RT মনত আছেনে? ইয়াতে ZDGP নম্বৰটো দিব লাগিব। সেইটো ফিল্ডটো চুই দিয়া, ফিল্ডটো চোৱাৰ লগে লগে আপোনাৰ গোটেই ডাটাখিনি আহি যাব। ওপৰলৈ ঠেলি দিয়া, ষ্টেট চিলেক্ট কৰি দিয়া, ষ্টেট আসাম, ডিষ্ট্ৰিক্ট ধেমাজি, নেক্সট তহচিল, ষ্টেট কোড এইটো চুই দিয়া। নেক্সট চুই দিয়া তহচিল। নেক্সট কি আহিলে, ফেমিলি, তোমাৰ মিছেছৰ নামটো লিখি দিয়া। আপোনালোকে আপোনালোকৰ নমিনীৰ নাম লিখি দিব ইয়াতে। উপাধি হৈ গ'ল। এতিয়া ৰিলেশ্যন কি হয় দিব লাগিব, ৱাইফ, যাৰ যি হয় ৰিলেশ্যন সেইটো দিব। নেক্সট এড মোৰ যাব, আপোনালোকে এড মোৰ যোৱাৰ পিছত আপোনালোকৰ ফেমিলি মেম্বাৰ, ইয়াতে তোমাৰ যাৰ যি আছে এক নম্বৰতে লিখি দিয়া। তোমাৰ কেইটা ল'ৰা ছোৱালী, ল'ৰাটোৰ নাম লিখি দিয়া, ডাঙৰটোৰ নাম, যাৰ যেটা হয় লিখি দিব। হৈ গ'ল। এতিয়া কি হয় ৰিলেশ্যনটো লিখি দিয়া, তাতে চুই দিলে হৈ যাব। ক'ত চলাগে, ভুল কৰিছে। যাৰ যেইজন সদস্য থাকে ল'ৰা ছোৱালী, ডাঙৰজন ওপৰত, নেক্সট কৰি এই ৰঙাটো সিফালে কাৰ চিন্তা নহয়, তাতে গৈ ৰিলেশ্যনটো চাব লাগিব, তেওঁ কি হয় চন। নেক্সট আৰু আছে নেকি, যদি এজনতকৈ অধিক আছে আকৌ চুই দিব। নেক্সট ছোৱালী থাকিলে ছোৱালীৰ নাম লিখিব, ল'ৰা থাকিলে ল'ৰাৰ নাম লিখিব লাগিব। অসমীয়া হৈ গ'ল। ৰিলেশ্যনটো ডাটাৰ তলত আছে। যাৰ যেইজন ল'ৰা ছোৱালী থাকে গোটেইকেইজন লিখিব, আকৌ এড কৰিব নালাগে হা। যদি সৰহকৈ থাকে তেতিয়াহে এড কৰি ল'ব। তাৰপিছত নেক্সট আহিব কেপছ লককেইটা দি দিব লাগিব, তাতে যিকেইটা কেপছ লক থাকিব আমি দি দিব লাগিব। কাৰোবাৰ হয়তো 3জন 4জনো থাকিব পাৰে। সাবমিট হৈ গ'ল আমাৰ ফেমিলি ভেৰিফিকেশ্যন। যদি ভৱিষ্যতে কাৰোবাৰ আমাৰ সদস্যৰ ফেমিলি মেম্বাৰ কাৰোবাৰ কিবা প্ৰব্লেম হয়, ইয়াত যিকেইজন আমি এণ্ট্ৰি কৰিম তেওঁলোকেহে কিন্তু এই সুবিধাখিনি পাব। সেইকাৰণে সকলোৱে যাতে এই ভেৰিফিকেশ্যনটো কৰি দিয়ে অনুৰোধ থাকিলে। ধন্যবাদ।